আৰু তাৰে পৰিৱেশ দেখুৱাবলৈ আমি এই মুহূৰ্তত ৰাজদীপ কৈছোঁ যে আজিৰ পৰা যদি চোৱা গৈছে যে জোন বিলৰ পাৰ এই মুহূৰ্তত ৰঙীন হৈ পৰিছে চাৰিওফালে যদি চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে তিৱা জাতীয় সংস্কৃতি সমৃদ্ধ হৈ উঠিছে এই জোন বিলৰ পাৰ আৰু আমি ইতিমধ্যে কৈছোঁ যে বিভিন্ন নৃত্য প্ৰদৰ্শন হৈছে কিছু মুহূৰ্তৰ পিছত ইয়াতে মুখ্যমন্ত্ৰী উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ৰজাক অৰ্থাৎ যি 22জনকৈ ৰজা আছে তেওঁলোকক ভাত্তা প্ৰদান কৰিব কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে পাহাৰৰ পৰা ইতিমধ্যে যি আছে যে এই গুভা দেউৰজাৰ দৰবাৰলৈ ইতিমধ্যে পাহাৰৰ পৰা মামা মামীসকল নামি আহিছে আমি পৰিৱেশটো আপোনাক দেখুৱাইছোঁ যে এনেদৰে পাহাৰৰ পৰা আহিছে আমি অকণমান আপুনি ক'ৰ পৰা আহিছে মই আমাৰ বঘৰা ৰাজ্যৰ ৰজা মোমাইক হয় ৰজা মোমাইক ৰজাৰ মোমাইক এই যি পৰম্পৰা সৰুৰে পৰা আপোনালোকে দেখি আহিছে বিনিময় প্ৰথাৰ পৰম্পৰা আমি সৰুৰ পৰা আমি একদম জন্ম আগৰ পৰাই মই জন্ম হোৱা যেতিয়াৰ পৰা জানিব পাৰিছোঁ তেতিয়াৰ পৰা জানিব পাৰিছোঁ ইয়াৰ যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মৰিগাঁও জিলাতে এই পৰম্পৰা ঐতিহাসিক জোনবিলি মেলা এই মানে বয় বস্তু মানে আদান প্ৰদান বিনিময় হয় নিশ্চিতভাৱে আৰু আমি কৈছোঁ যে ইয়াত প্ৰতিজন আপুনি যদি চাই তেতিয়াহ'লে ৰাজীৱ দেখা পাইছে পাহাৰৰ পৰা এয়া দেখা পাইছে যে সকলোবোৰ ৰঙালাওৰ পৰা আৰম্ভ কৰি আপুনি যদি চাই তেতিয়াহ'লে প্ৰতিটো বস্তু তেওঁলোকে আলু কচু জলকীয়া সকলো লৈ আহে আৰু সেইসমূহ আনি পাহাৰৰ মামীসকল আজিয়ে দেখা পাইছে যে তেওঁলোকে এনেদৰে ইয়াতে এই যি অস্থায়ী ঘৰসমূহ তাতে তেওঁলোকে থকাৰ ব্যৱস্থা কৰে আৰু তেওঁলোকে কালিলৈ ইয়াত যিখন বিনিময় প্ৰথা হ'ব অৰ্থাৎ মুদ্ৰা আৱিষ্কাৰৰ আগতে যি বিনিময় আছিলে আৰু সেই বিনিময় বৰ্তমান যদিও একাষৰীয়া হৈছে মুদ্ৰা প্ৰচলনৰ পিছত কিন্তু তথাপিতো ইয়াত কিন্তু সেই বিনিময়ক আজিও ধৰি ৰখা হয় আৰু আমি কৈছোঁ যে সেই বিনিময় কৰিবৰ কাৰণে কি গুভা ৰাজ্যত যদি আপুনি খাচী জয়ন্তীয়া আটাইকেইটা পাহাৰৰ পৰা এইসকল মামা মামী তেওঁলোক আহে আৰু আহি তেওঁলোকে ইয়াত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰে আৰু প্ৰতি বছৰে এই ধৰণৰ পৰম্পৰা দেখিবলৈ পোৱা যায় আৰু ইয়াতে তেওঁলোকে এই দুটাকৈ দিন তেওঁলোকে ইয়াতে থকাৰ ব্যৱস্থা হ'ব আৰু ইয়াত কাইলৈ ভোজ ভাত খোৱাৰ পিছত তেওঁলোক ইয়াৰ পৰা বিদায় ল'ব আমি যদি সুবিধা হয় তেতিয়াহ'লে কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত অনা হৈছে দেখা পাইছে যে ডালচেনিৰ পৰা পাহাৰৰ ৰঙালাওৰ পৰা জালুকৰ পৰা সকলো তেওঁলোকে আনিছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক পাহাৰৰ পৰা আহিছোঁ কোনটো পাহাৰ উলুখুন্দি উলুকুঞ্চিপা আচ্ছা কি আনিছে আৰু চুলুকি আনিছে খুমৰা আনিছে কি নিব মন আছে জলপান চাওক ৰাজদীপ যে এয়াই হৈছে আমাৰ সমন্বয় আৰু এয়াই হৈছে আপুনি যদি চাই পাহাৰ আৰু ভৈয়ামৰ মাজৰ যি দেখা যায় সমন্বয় আৰু সেই সমন্বয় দেখিবলৈ পাইছে যে এনেদৰে তেওঁলোকে পাহাৰৰ পৰা লৈ অহা এইসমূহ কচু যি আলু ৰঙালাও সেইসমূহৰ বিনিময়ত তেওঁলোকে ইয়াৰ পৰা আমাৰ যি জলপান আৰু সেই জলপান লৈ যাব তিৱাসকলৰ যদি আপুনি চাই তেতিয়াহ'লে তিৱা যি আমি কৈছোঁৱে যে গুভা ৰাজ্যত এই জোনবিলৰ পাৰত আপুনি যদি চাই তেতিয়াহ'লে এই যি বিনিময় প্ৰথা এই যি পাহাৰ আৰু ভৈয়ামৰ মাজৰ সমন্বয় সেই সমন্বয় যাতে যুগ যুগান্তলৈ জীয়াই থাকে নতুন প্ৰজন্মই যাতে তাৰ পৰা শিকিব পাৰে তাৰ কাৰণে প্ৰতি বছৰে দেখা পোৱা যায় যে জোনবিলৰ পাৰত ইয়াৰ ঐতিহ্য আৰু সম্প্ৰীতিক লৈ তেওঁলোকে আলোচনাও বিভিন্ন ধৰণৰ আলোচনাৰ মেজো ইয়াতে তেওঁলোকে অনুষ্ঠিত কৰে পাহাৰ আৰু ভৈয়ামৰ মাজৰ যাতে সম্বন্ধ সদায় কটকটীয়া হৈ থাকে তাৰ কাৰণে ব্যৱস্থা কৰে আৰু তেওঁলোকে ভৈয়ামৰ পৰা লৈ গৈ যি পিঠা পনা নিব আৰু সেই পিঠা পনাই তেওঁলোকে বিহু অনুষ্ঠিত কৰিব আৰু তাৰ কাৰণে দেখা পোৱা গৈছে যে আৰু এগৰাকী বাইদেউ আছে যদি সুবিধা হয় অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম যে ক'ৰ পৰা আহিছে আপুনি আমডোপা কোন পাহাৰ কাৰ্বি আংলং কাৰ্বি-আংলঙৰ পৰা আহিছে কি আনিছে লগত তেওঁলোকে যদিও আমি কৈছোঁ যে এতিয়াও চোৱা গৈছে যে এওঁলোকৰ যি মৰম আৰু স্নেহ এই মৰম আৰু স্নেহ সদায় অটুট ৰাখক পাহাৰ আৰু ভৈয়ামৰ মাজৰ যি সমন্বয় সেয়া সদায় অটুট হৈ ৰখক আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে এই মেটমৰা বোজালৈ তেওঁলোক